এই ক্ষেত্ৰত বিভাগে কি ব্যৱস্থা কৰিছে। তাৰ উপৰিও এই বাঘটো নিয়াৰ ক্ষেত্ৰত যে লাখ লাখ টকা ব্যয় কৰিছে বা লাখ লাখ টকা খৰচ কৰিছে, এই টকাটো কাৰ? আমাৰ ৰাইজৰ পইচা। এই ৰাইজৰ টকা কিন্তু ৰাইজক হিচাপ দিব লাগিব। এই বাঘটো নিয়াৰ ক্ষেত্ৰত কিমান লাখ টকা বিভাগে খৰচ কৰিছে, এই কথাটো কিন্তু তিল তিল হিচাপে মানে আপোনাৰ এইটো হিচাপ দিব লাগিব, ৰাইজক কিন্তু এই কথাটো অৱগত কৰিব লাগিব। আমি কিন্তু সংগ্ৰাম পৰিষদে নেৰিম, সংগ্ৰাম পৰিষদে কিমান লাখ টকা খৰচ কৰিছে এই ক্ষেত্ৰত কিন্তু RTI মাৰি হলেও আমি তথ্য আমি ওলাই পেলাই আমি ৰাজহুৱা কৰিম, ৰাইজৰ ওচৰত আমি এইটো আমি এৰিম। ইয়াত ৰাজনীতি একো নহয়। মন্ত্ৰী, বিধায়ক, উচ্চ পদস্থ বিষয়া সেই পৰিয়ালৰ ওচৰত জনাই ইভেন 15 দিনমান বাঘটো তাত থকা সত্ত্বেও কোনো ধৰণৰ বিষয়া সেই ঘটনাস্থলীত পোৱা নাই। আজি যি ধৰণৰ পদক্ষেপ হাতত লৈছে আমি ধন্যবাদ জ্ঞাপন কৰিছো, কিন্তু এই পদক্ষেপটো যদি পূৰ্বৰ পৰাই ললেহেঁতেন নিশ্চয় বাঘটো এই আঠগাঁৱত আহি মানুহক বিভিন্ন ধৰণৰ হাৰাশাস্তি নকৰিলেহেঁতেন, মানুহ আতংকিত নাথাকিলেহেঁতেন। গতিকে আমি আঠগাঁওবাসী ৰাইজক আমি পুনৰবাৰ আমি আহ্বান জনাইছো, আপোনালোকে আইন শৃংখলা বজাই শান্তি সম্প্ৰীতিৰে আপোনালোকে ঘৰত থাকক। নিশ্চয় বিভাগে এটা চিন্তা কৰিব, অনতিবিলম্বে যদি বিভাগে এই বাঘটো নিয়াৰ ক্ষেত্ৰত যদি ব্যৱস্থা নলয় নিশ্চয় আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে পুনৰবাৰ বিভিন্ন ধৰণৰ আন্দোলন কৰি হলেও বিভাগৰ বিৰুদ্ধে আমি এইটো নিয়াৰ ক্ষেত্ৰত সম্পূৰ্ণভাৱে সহায় সহযোগিতা কৰিম। আৰু যদি বিভাগে লৈ যাব নোৱাৰে আমাৰ ৰাইজৰ ওপৰত এৰি দিয়ক, বাঘৰ ওচৰত আমি গৈ পেলাই এই ব্যৱস্থা আমি ৰাইজে কৰিম আৰু ৰাইজে গৈ পেলাই আমি দেখুৱাই দিম বাঘ কেনেকৈ ইয়াৰ পৰা গুচি যায়। সৃষ্টি কৰিছে আমি আঠগাঁৱত উপস্থিত হৈছো। গতিকে আমাৰ কথা হৈছে যদি প্ৰথমৰ পৰাই বিভাগে সেই অঞ্চলত গৈ তীব্ৰভাৱে অভিযান চলালেহেঁতেন আৰু দুৰ্বল স্থিতি গ্ৰহণ নকৰিলেহেঁতেন নিশ্চয় বাঘটো ইয়াৰ তাৰ পৰা গুচি গলেহেঁতেন। আৰু 5জন ব্যক্তিৰ তেওঁলোকে যি ধৰণৰ গাফিলতি সৃষ্টি কৰিছে বন বিভাগে এতিয়ালৈকে সেই মানুহখিনিৰ চিকিৎসাৰ ক্ষেত্ৰত বা পৰিয়ালৰ সুবিধাৰ ক্ষেত্ৰত এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা কৰা নাই। গতিকে বন বিভাগ যে সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে, বন বিভাগ যে নিশ্চয় এই ক্ষেত্ৰত গাফিলতি কৰিছে এইটো স্পষ্ট ৰাইজে গম পাইছে। কিন্তু বন বিভাগে এটা বস্তু তেওঁলোকে জানে, নিৰহৰ ব্যক্তিসকলক গুলীয়াই হত্যা কৰিব পাৰে। বন বিভাগে নিৰহৰ মানুহক মাছমৰীয়াৰ সন্দেহত কিন্তু তেওঁলোকে টাৰ্গেট কৰি ৰাতিৰ আন্ধাৰত কিন্তু তেওঁলোকে মৃত্যু কৰিব পাৰে, তেওঁলোকে এনকাউণ্টাৰ কৰি মানুহক কিন্তু হত্যা কৰিব পাৰে। এই ক্ষেত্ৰত কিন্তু বন বিভাগ এক্সপাৰ্ট আছে, চতুৰ আছে। কিন্তু এই সৰু এটা বাঘ ইমান বৃহৎ ডাঙৰ এটা বিভাগ থকা সত্ত্বেও বিভিন্ন অভিযান চলাৰ পিছও কিন্তু এই আঠগাঁৱৰ পৰা বাঘটো ইয়াৰ পৰা নিব পৰা নাই। ইয়াতকৈ লজ্জাজনক বন বিভাগ আৰু হ'ব নোৱাৰে। গতিকে অতি পলমে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আজি আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সজাতি এটা দল এই দিন আৰক্ষী থানাৰ অন্তৰ্গত আঠগাঁওস্থিত আমি উপস্থিত হৈছো। নিশ্চয় আপোনালোকে গম পাইছে যে আজি প্ৰায় 8 দিন ধৰি এই আঠগাঁওস্থিত এই বাঘটো ইয়াতেই অৱস্থান কৰি আছে। কিন্তু দুৰ্ভাগ্যৰ বিষয় আজি প্ৰায় 20 দিনৰ ওপৰত এই নগাঁও জিলাৰ উত্তৰ অঞ্চলত এই বাঘটোৱে সন্ত্ৰাস চলাই ইতিমধ্যে 5জন ব্যক্তিক বাঘে আক্ৰমণ কৰি তেওঁলোকক আহত কৰিছে। এই বাঘটোৰ কাৰণে সমগ্ৰ অঞ্চল জুৰি এটা তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। কিন্তু দুৰ্ভাগ্যৰ বিষয় এই বৃহত্তৰ এটা বন বিভাগ আৰু এই বন বিভাগে এতিয়ালৈকে বাঘটো ইয়াৰ পৰা নিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা যদিও কৰিছে কিন্তু নিবলৈ সক্ষম হোৱা নাই। গতিকে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে বন বিভাগৰ বিৰুদ্ধে পূৰ্বেও আমি পুতলিকা দাহ কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিছিলো। আমি তেতিয়াই কৈছিলো যে বন বিভাগ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে আৰু বন বিভাগৰ যিজন মন্ত্ৰী ডাঙৰীয়া কি আপোনাৰ সেই চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিছিলো। গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অতি পলমে বন মন্ত্ৰী আপোনাৰ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক মন্ত্ৰীত্বৰ পৰা অপহৰণ কৰিব লাগে। মন্ত্ৰীৰ যোগ্য থকাত কোনো ধৰণৰ নৈতিক অধিকাৰ নাই, কাৰণ এটা সৰু বাঘ এই অঞ্চলৰ পৰা এতিয়ালৈকে যদি তেওঁলোকে বন বিভাগে নিব পৰা নাই নিশ্চয় ইয়াতকৈ আৰু লজ্জাজনক কাহিনী বন বিভাগ হ'ব নোৱাৰে। গতিকে বন বিভাগ আমি ধিক্ষাৰ জনাইছো আৰু গৰিহণা জনাইছো। আৰু বিশেষকৈ এই আঠগাঁও অঞ্চলৰ ৰাইজ ইতিমধ্যে এই ক্ষেত্ৰত যথেষ্ট সজাগ সচেতন আৰু ইয়াত এটা আতংকিত সৃষ্টি হৈছে। আঠগাঁওবাসী ৰাইজে যি ভদ্ৰতাৰে আজি 8 দিন তেওঁলোকে ঘৰৰ মাজত আবদ্ধ থাকিব লগা হৈছে। আমি দেখিছো আজি 20 দিন আগত যেতিয়া পূৰ্বৰ পৰাই আপোনাৰ পুঠিমাৰী, জেঙুনি, জাৰামাৰী অঞ্চলত এই বাঘটো উঠিছিল আৰু যি সুবিধা এই বাঘটো নিয়াৰ ক্ষেত্ৰত বন বিভাগৰ হাতত আছিল, সেই ক্ষেত্ৰত যদি বন বিভাগে সঠিক পদক্ষেপ হাতত ললেহেঁতেন আজি এই বাঘটো আমি আগৰ পৰা এই কাজিৰঙা পালেহেঁতেন। আমি দেখিছো বৰ্তমান বন বিভাগে বা বন বিভাগৰ মন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ মন্ত্ৰী বিষয়াসকল ইয়াত উপস্থিত হৈছে ঘটনাস্থলীত। কিন্তু আজি যি ধৰণৰ পদক্ষেপ বন বিভাগে হাতত লৈছে এই পদক্ষেপটোতো আজি প্ৰথমৰ পৰা যদি 10% তেওঁলোকে ব্যৱস্থা ল'বহেঁতেন তেনেহ'লে নিশ্চয় এই বাঘটো 20 দিন আগতেই কাজিৰঙা পালেহেঁতেন। আমি দেখিছো প্ৰথমৰ পৰাই বন বিভাগে এই বাঘটো নিয়াৰ ক্ষেত্ৰত তেওঁলোকে দুৰ্বল স্থিতি গ্ৰহণ কৰিছে, যাৰ ফলত বাঘটো তাৰ পৰা লৈ যাব পৰা নাই। আমি দেখিছো আমি সাম্প্ৰদায়িক সৃষ্টি নকৰো, কিন্তু 5জন ব্যক্তি
ইতিমধ্যে বাঘৰ আক্ৰমণত তেওঁলোকে চিকিৎসাধীন হৈ আছে। কোনো ধৰণৰ মন্ত্ৰী বিধায়ক, কোনো ধৰণৰ ৰাজনৈতিক নেতা, কোনো ধৰণৰ বন বিষয়া এই ঘটনাস্থলীত উপস্থিত হৈ এই আহতসকলক কিন্তু কোনো ধৰণৰ বুজ লোৱা নাই। তাৰ উপৰিও কোনো 10 টকাই তেওঁলোকে সাহায্য দিব পৰা নাই। আৰু সেই পৰিয়ালৰ ন্যায় পোৱাৰ ক্ষেত্ৰত তেওঁলোকে উপযুক্ত ক্ষতিপূৰণ পোৱাৰ ক্ষেত্ৰত সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি বিভিন্ন পক্ষৰ লগত আলাপ আলোচনা কৰি স্মাৰক পত্ৰ প্ৰদান কৰিছিলো। তাৰ উপৰিও এই 5জন ব্যক্তিৰ চিকিৎসাৰ ক্ষেত্ৰত